শিৱসাগৰৰ ঐতিহাসিক খৰাগুৰি চাপৰি দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব বাৰ্ষিক অধিৱেশন জিয়াৰত আৰু দোৱা অসমীয়া সাহিত্য আৰু আধ্যাত্মিক ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়াই জাতীয় চেতনাক সমৃদ্ধিশালী কৰি তোলা শিৱসাগৰৰ ঐতিহাসিক দিখৌ নৈৰ কাষত অৱস্থিত হজৰত আজান পীৰ চাহাবৰ দৰগাৰ শ্বৰীফত আগন্তুক ৩ আৰু ৪ ফেব্ৰুৱাৰী অৰ্থাৎ শনি আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বাৰ্ষিক অধিৱেশন জিয়াৰত আৰু দোৱা দ্বিতীয় দিনা মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আনগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদিকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থকাৰ লগতে সাংবাদিক সৈয়দ ৱাজবিৰ হুছেইন কটন কলেজৰ প্ৰাক্তন অধ্যাপক ডক্টৰ পইনুৰুদ্দিন আহমদ মুখ্য পৰিচালন সঞ্চালক নিউজ লাইভৰ সৈয়দ জাৰিৰ হুছেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি দৰগাহ সমিতিৰ সম্পাদক নৱাব মুস্তাকিম আলীয়ে জানিবলৈ দিয়ে অন্যহাতে প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সদৌ অসম ভিত্তিক জিকিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য